এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ আৰু আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে। এতিয়া 6টামান বাজিল আৰু এতিয়া যাবলৈ ওলাইছোঁ গুৱাহাটীত আৰু গুৱাহাটীত কিয় গৈ আছোঁ দেখুৱাই আছোঁ, গতিকে ভিডিঅ'টো আগলৈ চাই থাকিব। আৰু ৰাতিপুৱা উঠিলোঁ 4:30 নাবাজতে উঠিলোঁ আৰু একদম ৰাতিৰ পৰা বৰষুণ আহি আছে এতিয়ালৈকে আৰু বাহঁতক লগ পালোঁ আৰু এতিয়া আমি গাড়ীৰে গৈ আছোঁ, কিন্তু ৰাস্তাটো বহুত বৰষুণ একদম। আৰু আজি প্ৰথমবাৰ আইটোক গোটেই দিনটোৰ কাৰণে এৰি গৈ আছোঁ, সেইকাৰণে বহুত বেয়া লাগিছে মনটো। আৰু মই আহোঁতে তাই টোপনি আহি আছিল, কিন্তু আজি দেউতাক থাকিবৰ কাৰণে তাইৰ লগত সিমান এটা চিন্তা নাই, তেওঁ ৰাখিব পাৰিব ভালকৈ। আৰু এতিয়া আমি মোটামুটি হাজো পাম আৰু পোৱা নাই। আৰু আহি আজ্ঞাথুৰি গণেশ মন্দিৰটো পালোঁ আৰু তাত আমি সেৱা কৰিলোঁ গোটেইকেইটাই। আৰু আজি আমি গুৱাহাটীত অহা আচল উদ্দেশ্যটো হ'ল পেক কছমেটিক ফালৰ পৰা এখন ডাঙৰ চেমিনাৰ আছে, নৰ্থ ইষ্ট কাৰ্নিভেল ছিজনটো। আৰু ভিডিঅ'টো আগলৈ চাই থাকিব, বহুত ধামাকা হৈ আছে ভিডিঅ'টো। আৰু আমি আহি পালোঁ বিশ্বৰত্ন হোটেল আৰু ইয়াতেই হ'ব চেমিনাৰখন। আৰু এয়া আমি আহি পালোঁ ওপৰলৈ আৰু আহি পেলাই লিফ্টৰ পৰা নামি একদম ইমান ধুনীয়া পৰিৱেশটো চবফালে ফুলেৰে সজোৱা আৰু ইমান ধুনীয়া চেলফি উঠিবৰ কাৰণে ঠাই দিছে। আৰু তাৰপিছত আমি আহিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ, কাৰণ আহিয়ে সকলোকে ব্ৰেকফাষ্ট কৰিব দিয়া হৈছে আৰু এয়া আমি লাইন লৈছোঁ। ব্ৰেকফাষ্টত আছিল ইডলি আৰু এবিধ পকোৰা আছিল। কিহৰ আছিল ভালকৈ ধৰিবই নোৱাৰিলোঁ, পকোৰাটো ইমান টেষ্টি আছিল আৰু এইবাৰ মই খাবলৈ লৈছোঁ ষ্ট্ৰবেৰী শ্বেক আৰু এবিধ আছিল নেমুৰ, কিন্তু সেইটো মোৰ কিবা ভাল নালাগিল। আৰু ষ্ট্ৰবেৰী শ্বেকটো বিশেষকৈ বহুত ভাল লাগিছে খাই পেলাই মোৰ। আৰু এয়াই হ'ল আমাৰ এণ্ট্ৰি পাছ, আৰু এইকেইখন নহ'লে আমাক ভিতৰত সোমাব নিদিব, সেইকাৰণে আমি প্ৰথমতে এণ্ট্ৰি পাছকেইখন লৈ ল'লোঁ আৰু এয়া আমি এতিয়া ভিতৰত আহিলোঁ। অপেক্ষাৰ অন্তত প্ৰথমতে বিনয় কুমাৰ ছাৰ আহি উপস্থিত হ'ল। যিহেতু 3গৰাকী মেকআপ আৰ্টিষ্টক ইনভাইট কৰিছে, প্ৰথমতে বিনয় কুমাৰ ছাৰে আমাক মেকআপ কৰি দেখুৱাব, সিহঁতে প্ৰথমতে এটা মেকআপ লুক ক্ৰিয়েট কৰি আমাক দেখুৱাব। Thank you so much everyone for joining in today and making this seminar very successful, and all thanks to Arunji to just host this event, and I'm so glad to be here. Thank you so much everyone. सर आपका नाम ले लेके सबके पसीने निकालते इतनी कूलिंग एसी में भी। सो सर आप आज क्या लुक क्रिएट करने वाले हो, आप अगर कुछ बता दो क्या सिखाने वाले हो आपको? So आज मैं अपना सिग्नेचर एंगेजमेंट, तो हमारे यहाँ परंपरा है जब कोई आर्टिस्ट आते हैं, कोई सम्मानीय व्यक्ति आते हैं, तो हम अपने झापी और गामूश आते हैं, असम की संस्कृति है, उसके साथ उनका अभिनंदन करते हैं। तो हमारे पैक हॉस्पिटल की तरफ से अरुण सुनाना सर आएंगे गामूश के साथ। आप लोग सभी तालियों के साथ come on everyone. This is Bihu Tune sir, Bihu.
মাই গড, একদম আৰম্ভণিৰ কথা কি ক'ম, ইমান ভাল লাগিছে ইয়াত আহি পেলাই। আৰু এতিয়া বিনয় ছাৰে মানে এই মেকআপ কৰা আৰম্ভ কৰিব, আৰু চাওক বিনয় ছাৰৰ মেকআপটো কেনেকুৱা হয়, লগতে আমাক শিকায়ো আছে তেখেতে। Why this brush? यही brush क्यों चाहिए मुझे? Because इसके क्या bristles हैं वो थोड़े से expand हैं, थोड़े से चौड़े हैं, ठीक है? तो उससे क्या होता है, अच्छी application होती है, वो large layer को। আৰু হয়তো ভিডিঅ'ত দেখাওঁতে অলপমান সৰু পাব পাৰে আপোনালোকে। মানে কি হ'ল, আমি বহুত পিছত আহিলোঁ কাৰণে আমি পিছত ঠাই পালোঁ, আৰু আগত অহাবিলাকে আগত ঠাই পালে। আমাৰ অলপ আহোঁতে দেৰি হৈ গ'ল, সেইকাৰণে আমি পিছত বহিব লগা হ'ল। তথাপিও আমি স্ক্ৰীণত ধুনীয়াকৈ আমি দেখা পাইছোঁ। तो एकदम ही स्वेटाना स्टार्ट हो जाता है, तो वो क्या करता है, प्रोडक्ट को थोड़ा सा लॉन्गेटिविटी दे देता है, थोड़े टाइम ज्यादा चलता है। इतने सारे लिपस्टिक नहीं है मेरे पास। क्या बोल, जिस ताले की चाबी उस चाबी का ताला, जिस ताले की चाबी उस चाबी का ताला। कोई कोशिश तो किया। यस मैडम। जिस चाबी उस चाबी का ताला, जिस चाबी মাজে মাজে অলপ কমেডিও চলি আছে, কাৰণ এটা ক্লাছ এনেকৈ বহুত সময় কৰি থাকিলে অলপ বৰ লাগে কাৰণে মাজতে অলপ এণ্টাৰটেইনমেণ্টো দিছে। আৰু লগতে বিনয় ছাৰে কিছুমান মানে মেকআপৰ কুৱেশ্যন কৰিছে তেখেতে শিকোৱা, আৰু যোনে যোনে সেই এনচাৰটো দিব পাৰিছে তেখেতক কছমেটিক ফালৰ পৰা গিফ্ট হেম্পাৰ দিছে। আৰু মাজতে কি হ'ল, একেৰাহে বহুত সময় বহিলোঁ, সেইকাৰণে আমি ভাবিলোঁ অলপমান বাহিৰলৈ ওলাই আহোঁ। মানে একদম মানে কিবা যেন লাগিছে ভিতৰত বহুত সময় থাকি আৰু ভাবিলোঁ দুখনমান ইয়াত ফটো উঠোঁ। যিহেতু ইয়াত ফটো উঠিবৰ কাৰণে ইমান ধুনীয়া ধুনীয়া ঠাই বনাই দিছে চেলফি উঠিবৰ বাবে, দেখিছেনে চাৰিওফালে। তাৰপিছত ফটো চটো উঠি পেলাই ইমান ভোক লাগিছে, আৰু গোটেইকেইজনীয়ে আমি চুপ খাবলৈ আহিলোঁ এতিয়া। আৰু বিনয় ছাৰে কৰা লুকটো এতিয়া কমপ্লিট হ'ল, আৰু চাওকচোন কিমান ধুনীয়া লাগিছে মডেলগৰাকীক, আৰু মেকআপটো কেনেকুৱা হৈছে মই ওচৰৰ পৰা দেখুৱাই আছোঁ। আৰু এতিয়া লাঞ্চৰ সময় হৈছে, আৰু আমি গোটেইকেইজনীয়ে ভিতৰলৈ গৈ আছোঁ লাঞ্চৰ কাৰণে। আৰু থালখনত আছে ভেজ আইটেম গোটেইখিনি, আৰু দালি আছে, পোলাও, নান, ভাত, আৰু পনীৰ, মালাই কোপ্তা, মানে বহুত কেইবিধ আইটেম, আৰু মানে মাছ মাংসৰ কথা মনতে নপৰিব এনেকুৱা ভেজ থালি খালে। আৰু তাৰপিছত আৰু কিবাকিবি আইটেম আছিল, পাস্তা আছিল, আৰু এইবিধৰতো মই নামেই নাজানিলোঁ কিবা। মুঠতে যি হওক লাঞ্চটো খাই ইমান ভাল লাগিছে সঁচাকৈ। আৰু খোৱা হোৱাৰ পিছত এনেকৈ ইয়াত জেলেপি বনাই আছে, আৰু আমি জেলেপি ল'লোঁ, তাৰপিছত ক্ষীৰসাগৰ ল'লোঁ, ফ্ৰুইট চালাড ল'লোঁ। এইখিনি গোটেই এতিয়া আমি শেষত খাবলৈ ওলাইছোঁ। আৰু এয়া মোৰ প্লেটখন মই লৈ আহিছোঁ একদম ভৰাই, আৰু মই ইমান ভাল পাওঁ ভাত খাই উঠাৰ পিছত মিঠা খাই পেলাই। এতিয়া আমি গোটেইকেইজনীয়ে লগ হৈ পেলাই খাই আছোঁ।
আৰু এতিয়া আহি পালে মনীষা মেম আৰু তেখেতে এতিয়া আমাক মেকআপ শিকাই আছে। पिंकिश है, that means आपको कूल अंडरटोन। कभी कभार आपको एक हरा दिखेगा, 2 ब्लू दिखेंगे, ओके? तो that means you are a mixture of warm and cool, neutral बोल सकते हो। আৰু মনীষা মেমৰ লুকটো কমপ্লিট হ'ল আৰু তেখেতে এটা ধুনীয়া নিউড টাইপৰ এটা লুক ক্ৰিয়েট কৰিছে আৰু মেকআপটো আপোনালোকে দেখিলেই গম পাব ইমান ধুনীয়া লাগিছে, আমাৰ শিকিও বহুত ভাল লাগিছে। আৰু এইবাৰ থাৰ্ড লুক শিকাবৰ কাৰণে আহি আছে ৰাহিল ছাৰ আৰু তেখেতে এতিয়া আহি পালে আৰু তেখেতৰ এইজনী হ'ল মডেল আৰু এই মডেলগৰাকীৰ ওপৰতে আজি ৰাহিল ছাৰে আমাক মেকআপ শিকাব। আৰু ৰাহিল ছাৰে এতিয়া মেকআপ কৰি আছে আৰু আমাক ধুনীয়াকৈ বুজাইও দি আছে। আৰু ৰাহিল ছাৰে মেকআপ কৰি থকাৰ সময়ত মাজতে আমি উঠি আহিলোঁ কিবা অলপ ৱাছৰুমত যাবৰ কাৰণে আৰু আহি দেখিলোঁ যে ইয়াত ফটোশ্বুট হৈ আছে আৰু এইজনী হ'ল মনীষা মেম, অলপ আগতে যে মেকআপ কৰিছিল আৰু তেখেতৰ মডেলগৰাকী ধুনীয়াকৈ ইয়াত ফটো উঠি আছে, সেইকাৰণে আমিও কেইখনমান ফটো উঠিলোঁ আৰু ফটো উঠা হোৱাৰ পিছত আৰু ৰাহিল ছাৰৰ আমি মেকআপ শিকিবৰ কাৰণে আহিলোঁ। I feel tremendously honored, blessed, privileged, very warm welcome by you all. Good evening, how are you all? Ki khobor? Bhal. Thank you Pack Cosmetics. Thank you Arun bhai. আৰু মাজতে আমাৰ অসমীয়া অভিনেত্ৰী প্ৰীতিকাংকনা আহিছিল আৰু তেখেতক সম্বৰ্ধনা জনালে আৰু ৰাহিল ছাৰৰো মেকঅভাৰটো কমপ্লিট হ'ল আৰু এতিয়া মডেলটো চাওক। আৰু ৰাহিল ছাৰে দুটা মেকঅভাৰ কৰিছিল আৰু এয়া দুয়োগৰাকী মডেল। She's Farhana and she's also from Assam. तो ये लुक अभी हमने प्राइवेटली किया था, आप लोगों को मुझे एक और लुक दिखाना था। तो दिस इज अ कॉकटेल गैम। आप আৰু যিহেতু গোটেইকেইটা মেকআপ কমপ্লিট হ'ল আৰু সেইকাৰণে শেষৰ সময় বুলি গোটেইবিলাকে একেলগে ডান্স কৰি আছে লগ হৈ। আৰু ইয়াত মডেল কেইগৰাকীক ধুনীয়াকৈ ফটোশ্বুট কৰি আছে ফটোগ্ৰাফাৰে। গতিকে ভিডিঅ'টো কেনেকুৱা পাইছে চাই নিশ্চয় জনাব বুলি আশা কৰিলোঁ। আজি পেক কছমেটিকৰ ছিজন 2 ব্ৰাইডি ফেল ইমানলৈকে আছিল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। গতিকে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল, গোটেইখিনি চবৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।